চাই আছে ইউনিভাৰ 24 ষ্টুডিঅ'ত মই ইমন আৰু লৈ আহিছোঁ আন এক খবৰ। এগৰাকী প্ৰতিবন্ধী লোকৰ ঘৰত প্ৰৱেশ কৰি স্বামী স্ত্ৰীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগ অৰূপ বিশাল নামৰ এজন যুৱকৰ বিৰুদ্ধে। বিনা কাৰণত দম্পতীহালক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা দেখা পোৱা গৈছে আৰু এই ঘটনাৰ স্থান হৈছে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ শুৱালকুছিত। প্ৰথমে দম্পতীহালৰ ঘৰৰ সন্মুখত থকা পাণ তামোলৰ দোকান লণ্ডভণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পিছতে দম্পতীহালৰ ঘৰত প্ৰৱেশ কৰি মাৰধৰ কৰাৰো গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে দম্পতীহালে। পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ বুলি ক'ব লাগিব, যিহেতু আক্ৰমণ কৰাৰ এক অভিযোগ উত্থাপন হৈছে এজন যুৱকৰ বিৰুদ্ধে। বিনা কাৰণে দম্পতীহালক আক্ৰমণ কৰাৰ এই অভিযোগ উত্থাপন হোৱা পৰিলক্ষিত হৈছে। এই ঘটনা সংঘটিত হৈছে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি শুৱালকুছিত। প্ৰথমে দম্পতীহালৰ ঘৰৰ সন্মুখত যি পাণ তামোলৰ দোকান আছিল, সেই পাণ তামোলৰ দোকান লণ্ডভণ্ড কৰাৰ অভিযোগ উঠিছে আৰু তাৰ পিছতে দম্পতীহালৰ ঘৰত প্ৰৱেশ কৰি মাৰধৰ কৰাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰা দেখা পোৱা গৈছে। আৰু ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষী থানাত স্বামী স্ত্ৰী দুয়োৱে নিশাই দাখিল কৰিছিল এজাহাৰ দাখিল কৰিব গৈ কেমেৰাৰ সন্মুখত হুকাই কন্দা পৰিলক্ষিত হৈছে ভুক্তভোগী লোকে। আৰু আনহাতে শুৱালকুছি আৰক্ষী থানালৈ আহি অনুৰূপ বিশালে কৈছে যে তেওঁক প্ৰতিবন্ধী লোকগৰাকীয়ে দুৰ্ব্যৱহাৰ কৰিছিল বুলিও অভিযোগ দিছে আৰু সেইবাবে তেওঁ লোকজনক আক্ৰমণ কৰিবলৈ খেদি যায় বুলি উল্লেখ কৰিছে। পুনৰবাৰ কৈছো, মুখ্যমন্ত্ৰীৰ যি গৃহ সমষ্টি শুৱালকুছি, সেই শুৱালকুছিতে এই অনুৰূপ ঘটনা সংঘটিত হৈছে। এগৰাকী প্ৰতিবন্ধী লোকৰ ঘৰত প্ৰৱেশ কৰি স্বামী স্ত্ৰীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে এজন যুৱকে। সেই যুৱকজনে তেওঁলোকৰ যি পাণ তামোলৰ দোকান আছিলে, ঘৰৰ সন্মুখত যি পাণ তামোলৰ দোকান দিছিলে, সেই পাণ তামোলৰ দোকান লণ্ডভণ্ড কৰাৰ লগতে দম্পতীহালৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি তেওঁলোকক মাৰধৰ কৰাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অৰূপ বিশাল নামৰ লোকজনে আৰক্ষী থানাত জামিন লাভ কৰি ঘৰলৈ উভতি অহাৰ ঘটনাও সংঘটিত হৈছে। আৰু দম্পতীহালে যি অভিযোগ দিছিলে তেওঁলোকক মাৰধৰ কৰাৰ, দোকান ভঙাৰ লগতে যি তেওঁলোকৰ ওপৰত হাত তুলিছিলে, সেই হাত তোলাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে। আৰু মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে অৰ্থাৎ শুৱালকুছিতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু এনেধৰণৰ ঘটনা এতিয়া ঘটা পোহৰলৈ অহা দেখা পোৱা গৈছে। এগৰাকী প্ৰতিবন্ধী লোকৰ ঘৰত প্ৰৱেশ কৰি স্বামী স্ত্ৰীক আক্ৰমণ কৰাৰ এক ঘটনা সংঘটিত হৈছে আৰু সেই ঘটনা সন্দৰ্ভত তেওঁলোকে যি শুৱালকুছি আৰক্ষী থানা আছে, সেই আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছিলে আৰু কি পদক্ষেপ গ্ৰহণ কৰিব তাক লৈ এতিয়া সকলোৱে বাট চাই থকা দেখা পোৱা গৈছে। আপোনাৰ মন্তব্য আছে, সেই মন্তব্য এবাৰ শুনা বিচাৰিছোঁ। মোৰ যিটো ব্যৱসায় প্ৰতিষ্ঠান আছে শুৱালকুছি ৰাজগড়ত, অৰূপ বিশাল চিল্ক ফেক্টৰী এণ্ড এভি এণ্টাৰপ্ৰাইজ, তাৰ সন্মুখেদি মানে খুৰা মানুহ এজনৰ পাণ দোকান এখন আছে, মহৰাম দাস বুলি কেনে। মানে মোৰ তাত মানুহ আহিলে সি ঠাট্টা বিদ্ৰোহ 1.5 বছৰ মানৰ আগৰ পৰা কৰি আহিছে মানুহখিনিক। মোৰ কৰ্মচাৰীখিনিকো কাবাক কিবা কিবি কয়, তোৰ ভাল হৈছে ইয়াতে দিনত ভাঙৰ আড্ডা, ৰাতি মালৰ আড্ডা, এনেকুৱা চিষ্টেম। আৰু আজি 1.5 বছৰ এটি মই সিহঁতৰ ঘৰৰ মানুহক মানে 6-7 বাৰ মান কৈ আহিলো আজিলৈকে বৰ্তমান। কৈ অহাৰ পিছতো মানে কি কালিও লাষ্ট মই যেতিয়া একদম অতিষ্ঠ হৈ গৈছো, মানে ধৈৰ্য সীমা পাৰ হৈ গৈছি, যাওঁতে মই এদিন সিহঁতৰ ভতিজাকটোক ফোন কৰি কিনে কৈছো, তোকতো আগতে বহুত কিবাৰ কলো, এইবাৰ আজিও সি এনেকুৱা মোৰ লগত ঠাট্টা বিদ্ৰোহ কৰিছে। মই আৰু অলপ মানে অতিষ্ঠ হৈ কিনে তেওঁক খেদি যোৱাটো হয়, কিন্তু মাৰপিট মই কৰা নাই। তেওঁ আহি কিনে থানাত বিভিন্ন ধৰণৰ অজুহাল বনাই কিনে এখন এজাহাৰ দিছে বাৰু, কিন্তু মই মাৰপিট কৰা নাই। আৰু সেই মানুহজনক মাৰিব লগা মানুহে নহয়। থানাত মানে বেল পালো মই থানাত আহি কিনে, সেইখিনিয়ে আৰু বেলেবল ছেকশ্যন হয়। মই দোকানখন গোটাই ভাঙি দিছি, সি কথা নাই বাৰ্তা নাই। 8:30 মই চিৰিয়েলখন চাই আহি পেলাই ভাত বহাব আহিছোঁ। আগতে সি দেখোন মস্ত লাঠি লৈ আহি দেখোন দৰ্জাখন গোটেই ঘুমটিখনত খিৰিকীখন কোবাই আছে। বোলো ই কি কৰে? তাৰপিছত যাই পেলাই আৰু চাই আছোঁ, হেৰি কৰি পেলাই মাইৰা তই কি কৰ বোলে কি কৰ, ধনী দা তই আজি পে দোকান দিবিচোন, মোৰ নিজৰ ঘৰ। মই বোলো হে আমাৰ নিজৰ মাটি নিজৰ ঘৰ, কি দোকান দিবি বোলে, কি গিলা কথা কবা হয়, তই বোলে মনে মনে থাক এনেকৈ কৈছে। তাৰ পাই বোলে ঘৰ সোমাই যায়, ঘৰ সোমাই যাই পেলাই ডাইৰেক্ট মাৰিব গৈছি। মাৰিব যাওঁতে আৰু গলটোত ধৰি পেলাই ইজনক বোলে কুবি হাড় ভাঙি দিম এনেকৈ কৈছে। তাৰপিছত অৰূপে কৈছে কুবি হাড় ভাঙি দিম এনেকৈ কৈছে।
তাৰপৰা আৰু এই ঘৈণীয়েক এটা আছে নীলিমা বুলি কয় তাই বাধা কৰি আছে এই অৰূপ তই কিয় হেৰি কৰি থাক গিলে ভাঙি চাঙি কিয় হিপেট কৰ তাই কল পাই আহি পেলাই হেৰি চেম্পুৰ পেকেট চেকেট দিলে ঘৰ সুমি থলা দলি দিছিল দি পেলাই আৰু গোটাই লণ্ড বন্ধ কৰি দিছে একদম তাই চিপছৰ পেকেট দিলে কি কৰিছে নাজানো মই নাজানো কি কৰিছে মোক আৰু যেতিয়া মই ক'লো দাইদেউ ঘৰ সোমাই গৈছে ঘৰটো মই দেখাম তাৰপিছত আপোনালোকক দোকান ঘৰ সোমাই যায় মই ক'লো এনেকৈ ধৰছি ধৰাৰ লগে লগে আৰু মই কৈছোঁ এনেকৈ ধৰিব নালাগে দাইদেউ বন্ধ কি হৈছে মোক আৰু এনেকৈ গলটো হৈছে দোকান ভাঙি দিছে আৰু দোকানখন ভাঙি দি ঘৰ সোমাই গৈছে দোকানখন ভাঙি ঘৰ সোমাই গৈছে একদম জুই জ্বলাই যাম বুলি কৈছে এনেকৈ দিছে দি পেলাই মইতো এনেকৈ ঠেলা মাৰি এনেকৈ গুচি হেৰি কৰি পেলাই এনেকৈ গ'লো চেণ্ডেল সেই আছিল আছে এনেকৈ গ'লো যাওঁতে মই সিহঁতে মোক কিয় ঠেলা মাৰি দিলে মই এনেকৈ কৈছোঁ বোলে আৰু বোলে মাৰি দিম এনেকৈ কৈছোঁ সেই বুলি হেৰি কৰি মদ্যপান কৰি আছিল নেকি তেতিয়া খাই আছে বহুত খাই আছে খাই মানে তাৰ হেৰি হৈছে আৰু খাই আছে নিচা হোৱা নাই খাই পেলাই হেৰি খাই সেনেকৈ তথাপি খাইলেও আমি হেৰি নকৰোঁ আৰু তাক ইমান ধুনীয়াকৈ কথা পাতে নেকি বিজেপিৰ নেতা সেই কেছ দিলোঁ আমি এতিয়া সি কৈছে যেতিয়া হেৰি কৰে আহোঁতে কৈছে যা পুলিচক খবৰ দি গেল যা এনেকৈ কৈছে যা আজি ঠিক 8:30 বজামান বজাত মোৰ এখন দোকান আছে এই দোকানখনত অৰূপ বিশালে বৰ বেয়াকৈ অত্যাচাৰ কৰিলে কি কাৰণত অত্যাচাৰ কৰিলে মই তাক একো ঠাট্টা বিদ্ৰোহ বা কোনো হেৰি নাই বা কোনো দিন বেয়াকৈ পোৱা নাছিল কিন্তু আজি কি কাৰণত তেওঁ এনেকুৱা ব্যৱহাৰ কৰিলে বা দোকান ভাঙি দিলে মই সেইটো নাজানো মই সন্তকতে দোকানখন বন্ধ কৰিম আৰু ওচৰত দোকানখন মই দুৱাৰমুখতে থিয়াই দি পেলাই হয় চাই আছোঁ কাষ্টমাৰৰ কাৰণে কিন্তু সি মোক অত্যাচাৰো কৰিলে মাৰিলেও অলপ চোলা তোলা চাৰ্ট তাত ফাটেই দি পেলাই দিলা আৰু মই বাধা দিওঁতে আৰু ঘৰৰ ভিতৰত সোমাই গৈছে আৰু মোক কয় যে তই দোকানটোক ভাঙিলোঁ আৰু জুই জ্বলাই দিম তই যদি পুলিচত দিয়া কিহৰ কাৰণে এনেকুৱা কৰিলে এইটো কিহৰ কাৰণে কৰিলে তেওঁতো বিজেপি নেতা হয় তেওঁ বিজেপিৰ নেতা বিজেপিৰ নেতা হয় আগতে আছিল কিন্তু এতিয়া নাজানো বিজেপিৰ আছে নে নাই এতিয়া আপোনালোকে কি বিচাৰিছে ক'ত আহিছে এই ৰাতি এই ৰাতি মই পুলিচ থানাত আহিছোঁ এজাহাৰ দিবলৈ আহিছোঁ পুলিচৰ সহায় ল'বলৈ আহিছোঁ থানাৰ সহায় ল'বলৈ নেতেলি সি অত্যাচাৰ আৰু কৰিব বৰ দিগদাৰ কৰিব মদ্যপান কৰিছিল নেকি সেই সময়ত সি ৰাতিপুৱাৰ পৰাই খায়ে মদে খায় ৰাতি প্ৰায় 11-12 বজালৈ আমাৰ ৰাজঘৰৰ ইমূৰৰ পৰা সিমূৰলৈ এখন দা লৈ পেলাই ঘূৰি ফুৰে গুণ্ডা নেকি দেখি তেখেত গুণ্ডাই